নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ সন্মুখত এবাৰ নতুন বিপদ দেখিবলৈ পোৱা গৈছে কোটি কোটি লোকৰ সন্মুখত নতুন বিপদ এফালে যদি বনজুই আনফালে বৰফৰ ধুমুহা দেখিবলৈ পোৱা গৈছে যাৰ ফলত এতিয়া কোটি কোটি লোকৰ সন্মুখত নতুন বিপদ দেখিবলৈ পোৱা গৈছে বহু লোকৰ মৃত্যু হৈছে এই ভয়ংকৰ ঘটনাত এফালে যদি বনজুই তহিলং কৰিছে আৰু আনফালে বৰফৰ ধুমুহাত মৃত্যু হৈছে বহুতো লোকৰ আৰু এই ঘটনা এতিয়া নিদ্ৰাহৰণ কৰিছে আমেৰিকাৰ বাখীৰ বাবে কিয়নো আমেৰিকাৰ কোটি কোটি লোকৰ সন্মুখত আহি পৰিছে প্ৰত্যাহ্বান এফালে বনজুই আনফালে বৰফৰ ধুমুহা কত যাব আমেৰিকা বাখীয়ে আৰু কোটি কোটি লোকৰ সন্মুখত এই নতুন বিপদে এতিয়া লগনেৰা হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্ত আৰু প্ৰাকৃতিক দুৰ্যোগে এবাৰ লগনেৰা হৈছে আমেৰিকাত কিয়নো এফালে বনজুই আৰু আনফালে বৰফৰ ধুমুহা দেখিবলৈ পোৱা গৈছে আমেৰিকাত এতিয়া নতুনকৈ প্ৰত্যাহ্বান দেখিবলৈ পোৱা গৈছে 20 খনতকৈ অধিক প্ৰদেশত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা আৰু জৰুৰীকালীন অৱস্থা 20 খনতকৈ অধিক প্ৰদেশত জাৰি কৰা হৈছে আমেৰিকাৰ লছ এঞ্জেলছত ভয়ংকৰ বনজুই দেখিবলৈ পোৱা গৈছে আৰু 39 বৰ্গ কিলোমিটাৰ জুৰে উত্তৰ লছ এঞ্জেলছত এই বনজুই দেখিবলৈ পোৱা গৈছে আৰু 31000 লোকক জৰুৰীকালীনভাৱে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰকৃতিৰ সন্মুখত পুনৰ শক্তি হেৰুৱাইছে আমেৰিকাই বনজুইৰ পিছত বৰফৰ ধুমুহাত বিপৰ্যস্ত হৈছে আমেৰিকা এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ আমেৰিকাৰ সন্মুখত আহি পৰিছে নতুন প্ৰত্যাহ্বান নতুন ভয়ংকৰ ঘটনা আহি পৰিছে আমেৰিকাৰ সন্মুখত কিয়নো এফালে যদি বৰফৰ ধুমুহা আমি এই মুহূৰ্তত দৃশ্য দেখুৱাই আছো বৰফৰ ধুমুহাই এফালে ধ্বংস কৰিছে সকলো আমেৰিকাত আৰু আনফালে বনজুয়ে ধ্বংস কৰিছে সকলো আমি দৃশ্য দেখুৱাব পৰা অৱস্থাত নাই হেয়া কিয়নো বনজুয়ে এফালৰ পৰা ধ্বংস কৰিছে সকলো যত মৃত্যু হৈছে বহুতো লোকৰ আমেৰিকাত এনেদৰে এতিয়া নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সকলো কোটি কোটি লোকৰ সন্মুখত আহি পৰিছে নতুনকৈ বিপদ আমেৰিকাত আন এক ভয়ংকৰ বিপদ এফালে যদি জুই আনফালে বৰফ আৰু প্ৰকৃতিৰ সন্মুখত পুনৰ শক্তি হেৰুৱাইছে শক্তিশালী ৰাষ্ট্ৰখনে আমেৰিকাই এবাৰ হেও মানিব লগা হৈছে বনজুইৰ পিছত এইবাৰ বৰফৰ ধুমুহাত বিপৰ্যস্ত আমেৰিকা এই পৰ্যন্ত 12 জনৰ সৈতে হুকাবহ ঘটনা সংঘটিত হৈছে বন্ধ কৰি দিয়া হৈছে স্কুল কলেজ বজাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু আনফালে যদি আমি লছ এঞ্জেলছৰ কথা কওঁ তেন্তে লছ এঞ্জেলছত যেটো ভয়ংকৰ অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডতে মৃত্যু হৈছে বহুতো লোকৰ দাউদাকৈ জুই জ্বলিয়ে আছে আৰু সেই জুই বৰ্তমান সময়লৈকে নিৰ্বাপন হোৱা নাই আৰু এই জুই বৰ্তমানলৈকে জ্বলিয়ে আছে আমেৰিকাত আৰু আমেৰিকাই এতিয়া হেও মানিছে শক্তি হেৰুৱাইছে আমেৰিকাই ভয়ংকৰভাৱে আমেৰিকাত এবাৰ জুই আৰু বৰফৰ যেটো তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এতিয়া প্ৰাকৃতিক দুৰ্যোগ লগনেৰা হৈছে আমেৰিকাত এটাৰ পিছত আন এটা ভয়ংকৰ দুৰ্ঘটনা আমেৰিকাৰ লছ এঞ্জেলছত ভয়ংকৰ বনজুই আৰু এই বনজুই এতিয়া যেটো নিদ্ৰাহৰণ কৰিছে সকলোৰে আৰু 39 বৰ্গ কিলোমিটাৰ জোৰা উত্তৰ লছ এঞ্জেলছত এই বনজুয়ে যেটো দেখিবলৈ পোৱা গৈছে আৰু 31000 লোকক জৰুৰীকালীনভাৱে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু 4600 কয়দীক স্থানান্তৰ কৰিবলৈ সাজু হৈছে আমেৰিকা চৰকাৰ আমেৰিকাত ভয়ংকৰ পৰিস্থিতি জুইৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানক প্ৰাৰ্থনা কৰিছে হাজাৰ হাজাৰ লোকে প্ৰাৰ্থনা কৰিছে আৰু কেলিফৰ্ণিয়াত 8 মাহ ধৰি হোৱা নাই বৰষুণ কেলিফৰ্ণিয়াত 8 মাহ ধৰি কোনো ধৰণৰ বৰষুণ নাই আৰু এই বৰষুণৰ নাই বাবে এতিয়া জুই অধিক যেটো বৃদ্ধি পাইছে এজাক বৰষুণ বিচাৰি হাহাকাৰ কৰিছে কেলিফৰ্ণিয়াবাসীয়ে আনফালে বৰফৰ ধুমুহা আমেৰিকাৰ লছ এঞ্জেলছত যদি ভয়ংকৰ জুই আনফালে কিন্তু বৰফৰ ধুমুহা দেখিবলৈ পোৱা গৈছে আৰু এই বৰফতে পুত গৈছে আমেৰিকাৰ সন্মুখত এফালে বহুতো প্ৰত্যাহ্বান এফালে বনজুই আনফালে বৰফৰ ধুমুহা আমেৰিকাৰ কোটি কোটি লোকৰ সন্মুখত নতুন বিপদে এতিয়া লগনেৰা হৈছে ভয়ংকৰ বনজুইৰ পিছতে এবাৰ বৰফৰ ধুমুহা দেখিবলৈ পোৱা গৈছে আমেৰিকাত যত 20 খনতকৈ অধিক প্ৰদেশত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা বৰফৰ ধুমুহাত এই পৰ্যন্ত 12 জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে আৰু 12 কোটি লোক ধুমুহাৰ কবলত
বন্দী হৈ আছে তেওঁলোকে ঘৰৰ পৰা উলিয়াব পৰা নাই তেওঁলোকে কৰলৈকে যাব পৰা নাই ৰাস্তা নদী পাহাৰ সকলোতে বৰফ জমা হৈ পৰিছে যত তেওঁলোকে খাবলৈ এতিয়া পোৱা নাই আৰু দক্ষিণ আমেৰিকাত বৰফৰ ধুমুহাৰ বাবে 12 জনকৈ লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে বুলি তথ্য লাভ কৰা হৈছে 20 খনতকৈ অধিক প্ৰদেশত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দিয়া হৈছে অন্ধকাৰত ডুব গৈছে 20 লাখতকৈ অধিক লোকে এতিয়া বসবাস কৰা বিস্তীৰ্ণ অঞ্চলত অন্ধকাৰে দেখিবলৈ পোৱা গৈছে বৰফৰ ফলত বন্ধ হৈ পৰিছে ৰাজপথত বৰফে ব্লক কৰি দিছে যাৰ ফলতে এতিয়া যাতায়াতৰ ব্যৱস্থা হোৱা নাই আৰু টেক্সাৰ পৰা ফ্লৰিডা উত্তৰ কেলিফৰ্ণিয়া লগতে সকলোতে এতিয়া যাতায়াত বন্ধ হৈ পৰিছে বন্ধ কৰি দিয়া হৈছে স্কুল কলেজ আৰু বজাৰ স্কুল কলেজ সকলো বন্ধ কৰি দিয়া হৈছে 2000ৰো অধিক বিমান চলাচল বন্ধ কৰি দিয়া হৈছে আমেৰিকাত কিয়নো বৰফৰ বাবে একো চাব নোৱাৰি এক প্ৰকাৰ জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা আমেৰিকাৰ দুৰ্যোগ আমি দেখুৱাই আছো এই মুহূৰ্তত আৰু আমেৰিকাৰ এয়া ট্ৰেজেডি